নমস্কাৰ লাৰ্নিং কিউবলৈ স্বাগতম আজিৰ ভিডিঅটো আমি বেসিক্যালি কিহৰ ওপৰত আনিছো হেয়া হৈছে জিটিপিজিটি সিলেবাছত আপোনালোকক 15 মাৰ্কছৰ কাৰণে ম্যাথছ ইনক্লুড কৰা হৈছে এতিয়া আৰু লগতে 29 ডিসেম্বৰত আপোনালোকৰ পৰীক্ষাৰ ডেট ঘোষণা হৈছে আৰু এনেকুৱা আমাৰ সবৰে অনুভৱ হৈছে যে 29 ডিসেম্বৰ বহুত খুনকালে একেবাৰে ওচৰতে যেন পৰীক্ষাটো পেলাই দিছে পঢ়িবলৈ যেন সময় দিয়া নাই তেনেকুৱা এটা আমাৰ অনুভৱ হৈছে So এইবোৰৰ ওপৰত ডিসকাস কৰিম আৰু বেসিক্যালি ম্যাথছত ইম্পৰ্টেন্ট টপিকস কি হ'ব পাৰে সেই বিষয়ে আমি চাম তাৰ আগত এটা জাস্ট সৰু কথা এটা কৈ দিবলৈ মন আছে হেয়া হৈছে যে কি আমি সবে প্ৰিপাৰেচন কৰি থকা খিনিৰ মাজৰ বহুতে ইভেন ময়ো আমি সময়ক আন্ডাৰএস্টিমেট কৰিছো সময়ৰ আমি কৰবাত নহয় কৰবাত মূল্য বুজিবলৈ আমি সক্ষম হোৱা নাই কাৰণ এটা কথা যদি মই আপোনালোকক দেখুৱাও লাৰ্নিং কিউবৰ ভিডিও কেটাৰ ভিতৰত এইটো ভিডিও দেখিবলৈ পাইছে 3 মাহ আগত বনাইছিল প্ৰায় 3.5 মাহ 4 মাহে হল চাগে ঠিক আছে তো ইয়াত এই 3-4 মাহ আগৰ ভিডিওটোতে আপোনালোকক মই তেতিয়া অনলাইন পোৰ্টেলো খুলি দিয়া নাছিল যিসকলে ভিডিওটো চাইছে তেওঁলোকে গম পাব সেই ভিডিওটোত মই ইতিমধ্যে তাত দুটা কথা কৈছিলো এটা হৈছে যে পোৰ্টেল কেতিয়া খুলিব পাৰে মই কৈছিলো যে আপোনালোকক অক্টোবৰৰ লাষ্ট বা নৱেম্বৰৰ ফাৰ্ষ্টত পোৰ্টেল খুলিব পাৰে Exactly অক্টোবৰৰ লাষ্টৰ পৰা স্টাৰ্ট হৈ ফেলে নৱেম্বৰৰ ফাৰ্ষ্ট উইকলৈকে আপোনালোকৰ পোৰ্টেলটো খোলা আছিল আৰু লগতে তেতিয়াই কোৱা হৈছিল আপোনালোকক যে জাস্ট প্ৰেডিক্ট কৰি কৈছিলো যে ডিসেম্বৰৰ লাষ্ট বা জানুৱাৰীৰ ফাৰ্ষ্ট মানত আপোনালোকৰ এক্সাম হোৱাৰ সম্ভাৱনা হ'ব আৰু সেইটোৰ কথা যদি 3 মাহ আগৰ কথা যদি ভাবো তেতিয়াৰ কাৰণে ডিসেম্বৰত এক্সাম হোৱাটো ঠিকই আছিল কিন্তু আমি কৰবাত সময়ক অলপ আন্ডাৰএস্টিমেট কৰিলো হয়তো কৰবাত অলপ প্ৰিপাৰেচন আমাৰ অলপ বলটো কমাই দিলু কিছু মানে সবে বুলি কোৱা নাই যাৰ কাৰণে আমাৰ এতিয়া অনুভৱ হ'ব আৰম্ভ কৰিছে যে সময় যেন একেবাৰে কমকে দিছে বাৰু যি নহওক তথাপিও আপোনালোকৰ লগত 25 দিন 26 দিন আছে খুব ভালকে ইফেক্টিভলি ইউজ কৰিলে ধুনিয়াকে এক্সাম ওলাই যাব বাৰু সো আজিৰ ভিডিওলৈ আহিছো আজিৰ ভিডিওত আমি জিটিপিজিটি ম্যাথছৰ প্ৰিপাৰেচন কেনে ধৰণে কৰিব পাৰি সেই বিষয়ে ডিসকাস কৰিম কম সময় যেহেতু আছে হেতু কথা মাইন্ডত ৰাখিম লগতে মার্কসও কম আছে 15 মার্কস বহুত কিবা কিবি কৰি কেনে উল্টাই দি লাভ নাই 15 মার্কসৰ কাৰণে সো কি কৰিব পৰা যায় অলপ ডিসকাস কৰিম এতিয়া ম্যাথছ পঢ়াৰ দুটা এপ্ৰোচ থাকে এটা হৈছে যেটোৰ কাৰণে আমি এসএসসি বা ৰেলৱেৰ কাৰণে পঢ়ো হেতুৰ কাৰণে কি কৰা হয় যে কেতিয়াও হেতুৰ কাৰণে আমি এনসিআরটি কিতাপ বা স্কুলৰ টেক্সট বুক উলিয়াই ফেলে টেক্সট বুক পঢ়ি না যাও আমি কি কৰো যেকেটা স্পেসিফিক ম্যাথছৰ টপিক থাকে যেনে পার্সেন্টেজ প্রফিট এন্ড লস তাৰ পিছত টাইম এন্ড ওয়ার্ক জানে আপোনালোকে লিষ্টখন এই টপিকবোৰ আমি এটা এটাকে পঢ়ি যাও কোনবা এজন টিচাৰৰ হেল্পত আমি এই টপিকবোৰ পঢ়ো কোৱেশ্চন প্ৰেক্টিস কৰো সো জেনাৰেলি হেনেকে কৰা হয় বাকি চাকৰিৰ এক্সামৰ ক্ষেত্ৰত এতিয়া টেট এক্সাম বুলি ক'লে বহুতে টেক্সট বুক পঢ়িব বিচাৰে টেক্সট বুক পঢ়ি ফালে প্ৰিপাৰেচন কৰিব বিচাৰে সো আপোনালোকে যদি টেক্সট বুক পঢ়ি প্ৰিপাৰেচন কৰিম বুলি ভাবিছে যেহেতু ক্লাস 10 স্ট্যান্ডাৰ্ড বুলি মেনশন কৰিও দিছে যদি ভাবিছে যে ক্লাস 10 ৰ কিতাপখন পঢ়িম তেতিয়া হলে মই সেই টপিক কেটা আপোনালোকক অকনমান টানি উলিয়াই দিম যে কোন কেটা টপিক ইম্পৰ্টেন্ট হ'ব পাৰে ঠিক আছে কোন কেটা টপিকৰ প্ৰশ্ন অহা সম্ভাৱনা হ'ব পাৰে ঠিক আছে ইয়াত কোনো কিন্তু এনেকুৱা ধৰণৰ গ্যাৰান্টি দিব নোৱাৰে যে কমন দি দিম কিবা দি দিম হেবিলাক নহয় জাস্ট একিটা টপিকৰ ওপৰত কম্পিটিটিভ এক্সামত কোৱেশ্চন বনাব পাৰে যদি হে টেক্সট বুকৰ পৰা একিটা টপিক উঠায় ঠিক আছে তেনে ধৰণৰ অলপমান ডিসকাস কৰিম আৰু যিমান পাৰো কমকে টপিক বাছি উলিয়াই দিম আপোনালোকক কাৰণ যাতে কম সময়ত পঢ়ি শেষ কৰিব পাৰে তো আহক আমি আৰম্ভ কৰো ক্লাস 10 ৰ পৰাই আৰম্ভ কৰো ওকে সো ক্লাস 10 ৰ পৰা আৰম্ভ কৰিছো এখন ক্লাস 10 ৰ কিতাপখনৰ মোডত পিডিএফ টো আছে তাৰ লগতে এক সেকেন্ড তাৰ লগত এইগিটা চ্যাপ্টাৰ আছে ক্লাস 10 ৰ কিতাপখনত হয়নে চ্যাপ্টাৰ কেটা কি আছে ৰিয়েল নাম্বাৰ আছে আপোনালোকৰ তাৰ পিছত ইংৰাজী মাধ্যমৰ কিতাপখন লৈছো পলিনোমিয়েলস পেয়াৰ অফ লিনিয়াৰ ইকুৱেশন আপোনালোকে ইংৰাজী মাধ্যমৰ কিতাপখন ইন্টাৰনেটত খুব সহজে পাই যাব কোৱাড্ৰেটিক ইকুৱেশন এই চ্যাপ্টাৰবোৰ আছে এতিয়া গোটেই চ্যাপ্টাৰখন পঢ়ি এক মাহত পঢ়িটো শেষ কৰাটো সম্ভৱ নহয় গোটেই কিতাপখন সো আমি একদম কম টপিক কি কৰিব পাৰো সেই বিষয়ে আমি ডিসকাস কৰিম ঠিক আছে এটা ৰিয়েল নাম্বাৰত ক্লাস 10 ৰ কিতাপখনৰ পৰা যদি আপোনালোকে পঢ়ে তেতিয়া হলে মই সাজেষ্ট কৰিম যে আপোনালোকক গোটেইখিনি পঢ়ি লাভ নাই কিতাপখন মই লৈ লৈছো গোটেই চ্যাপ্টাৰটো পঢ়ি লাভ নাই এইবিলাক সব স্কিপ মাৰি দিয়ক এইবিলাক ঠিক আছে সময়টো কনসিডাৰ কৰিহে কৈছো দেই
এনেইতো জানিব পাৰিলে পঢ়িব পাৰিলে ভালেই কথা কিন্তু সময় কনসিডাৰ কৰি কৈছো সব স্কিপ মাৰি দিয়ক আপোনালোকে ডাইৰেক্ট এই কনসেপ্টটো শিকি ল'ব LCM HCF ৰ কনসেপ্ট এইটো চলিয়ে থাকে এইটো কনসেপ্ট সব এক্সামত আহে এইটো কনসেপ্টৰ ওপৰত গণিত এই এক্সাম্পল টু যেটো কনসেপ্ট আছে তাৰ মানে আমাৰ এইটো HCF আৰু LCM যদি পূৰণ কৰো পূৰণফলটো সংখ্যা দুটাৰ পূৰণফলৰ সমান হৈ যায় ঠিক আছে তো লিখি ৰাখক কি পঢ়িব প্ৰথম পঢ়িব আপোনালোকে HCF LCM ৰ এই HCF * LCM কৰিলে A * B হৈ যায় এই ফৰ্মুলাটোৰ গণিতখিনি পঢ়িব লিখি ৰাখক কৰবাত নোট কৰি ৰাখক তাৰ পিছত এইটোৰ ওপৰত ভিডিও ইতিমধ্যে বনাই থোৱা আছে লাৰ্নিং কিউবত HCF LCM ৰ ভিডিওটো আপোনালোকে চাব পাৰে ঠিক আছে এইটো কনসেপ্ট শিকি লল তাৰ পিছত আপোনালোকে এই চ্যাপ্টাৰটোত বহুত বেছি সময় দি থাকি লাভ নাই যেহেতু সময় কম আছে কাৰণ এটা বস্তু চাও আমি কম্পিটিটিভ এক্সামৰ পাৰ্সপেক্টিভৰ পৰাহে পঢ়িম তো গটিকে এনেকুৱা ধৰণৰ প্ৰশ্নটো আৰু আহিব নোৱাৰে তাত যে প্ৰুভ দ্যাট √5 ইজ ইৰেশনাল এটো কেনেকৈ প্ৰুভ কৰি থাকিব আপোনালোক তাতটো লিখিব নিদিয়ে তাত আপোনালোকক অবজেক্টিভ টাইপ কোৱেশ্চন হে থাকিব গতিকে এনে ধৰণৰ কোৱেশ্চনবোৰ এনেও নাহে সেই কাৰণে আপোনালোকে এই আটাইবোৰ বস্তু স্কিপ মাৰি দিয়ক হৈ গল চ্যাপ্টাৰ 1 ৰ এটাই বস্তু পঢ়ক LCF HCM ৰ কনসেপ্ট আহি গলো পলিনোমিয়ালছত আপোনালোকে ডিগ্ৰী অফ পলিনোমিয়াল কি হয় এই বিষয়ে শিকি ল'ব পাৰে ডিগ্ৰী অফ পলিনোমিয়াল ঠিক আছে তাৰ পিছত আপোনালোকে ডিগ্ৰী অফ পলিনোমিয়াল শিকি লল নেক্সট আহিব আপোনালোকৰ এইটো অলপমান শিকি ল'ব পাৰে জিওমেট্ৰিক মিনিং অফ zeros of a polynomial zeros of polynomial কি হয় অকনমান শিকি ল'ব ঠিক আছে zeros of polynomial কি হয় অকনমান পাৰে যদি শিকি ল'ব এই জিৰোৰ পৰা এই গ্ৰাফ কেডালৰ বিষয়ে অলপ একদম ইজি দেখাতহে গ্ৰাফ এনেকুৱা টান লাগিছে কিন্তু এনেকুৱা একো নহয় একদম ইজি এই zeros of polynomial আৰু গ্ৰাফত কেনেকুৱা ধৰণৰ কি কথা অলপমান যদি পাৰে শিকি ল'ব নেক্সট মই কৈ আছো মেইন বস্তুটো কোট আহিব মেইন এই কনসেপ্টটো শিকিব লাগিব দিস কনসেপ্ট ইজ ইম্পৰ্টেন্ট ইয়াক কোৱা হৈছে সাম অফ জিৰোজ এণ্ড প্ৰডাক্ট অফ জিৰোজ লিখি থৈ দিয়ক আপোনালোকে কি শিকিব পলিনোমিয়াল চ্যাপ্টাৰত ইউটিউবত মাৰিলেও আপোনালোকে পাই যাব ইয়াৰ পৰা কিন্তু কোৱেশ্চনছ আহিব পাৰে সাম অফ জিৰোজ কাৰণ ইয়াৰ পৰা অবজেক্টিভ কোৱেশ্চন বনাব পৰা যায় এণ্ড প্ৰডাক্ট অফ জিৰোজ ঠিক আছে এণ্ড প্ৰডাক্ট অফ জিৰোজ এইটো বস্তুৰ পৰা আপোনালোকৰ কোৱেশ্চনছ আহিব পাৰে ওকে পলিনোমিয়ালৰ ক্ষেত্ৰত কৈছো তাৰ পিছত এইটো ইউজ কৰি ফেলে k এৰ ভ্যালু উলাব দিয়া কিছুমান গণিত আছে সেই গণিতবোৰ আপোনালোকে কৰিব পাৰে ওকে কৈ আছো মই এই তিনটা থাকাটো নালাগে এনেকুৱা সাম অফ জিৰোজ প্ৰডাক্ট অফ জিৰোজত তিনটা থাকাও আছে মই কওঁ যে তিনটা থাকাটো চাই লাভ নাই দুটা থাকাটো চালে হ'ল ওপৰত যেটো মই দেখুৱালো sum of zeros product of zeros বুলি মাৰিলে polynomial sum of zeros product of zeros মাৰিলে কনসেপ্ট খিনি বুজি পাই যাব আপোনালোকে ঠিক আছে সো polynomial বেসিক্যালি এটো টপিকে চালে যথেষ্ট আপোনালোকৰ বৰ্তমানৰ কাৰণে কি কলো এতিয়া লাগে যে ৰিয়েল নাম্বাৰৰ পৰা আপোনালোকে চাব LCM আৰু HCF ৰ কনসেপ্ট পলিনোমিয়ালৰ পৰা কি চাব ডিগ্ৰী চাব লগতে গ্ৰাফ কেডাল পাৰে যদি কোনবাই শিকাই দিয়া মানুহ আছে যদি এবাৰ বুজি ল'ব একদম ইজি হয় টান নহয় আৰু নেক্সট হৈ গল আপোনাৰ sum of zeros product of zeros er concept clear polynomial chapter 2 খতম আহি গলো pair of linear equation ইয়াত এটাই বস্তু ইম্পৰ্টেন্ট আৰু মোৰ লাগিছে যে সেইটোৰ পৰা প্ৰশ্ন আহিব পাৰে যদি হে ক্লাস 10 ৰ কিতাপৰ পৰা প্ৰশ্ন দিউ বুলি ভাবে হেয়া হৈছে এইটো বস্তু এতিয়া মই ইমান পটককে বুজাই কেনেকে দিউ এইটো কি বুলি কোৱা হয় টপিকটোৰ নাম চাই লওঁ মই এক সেকেন্ড এইখিনি বস্তু মানে দুডাল লিনিয়াৰ ইকুৱেশনৰ লাইন দুডাল কেতিয়া ইন্টাৰসেক্টিং লাইন হ'ব ইন্টাৰসেক্টিং লাইন মানে হৈছে কটাকটি কৰা কেতিয়া কটাকটি কৰিব কেতিয়া প্যাৰালেল লাইন হ'ব কেতিয়া সমান্তৰাল হ'ব তাৰ মানে বুজাইছে আৰু কেতিয়া কোইনসিডেন্ট লাইন হ'ব ঠিক আছে সো এটো বস্তু মেইনলি প্যাৰালেল লাইনৰ ক্ষেত্ৰত নো সলিউশন কোনো সলিউশন নাহে সো যেটো আমাৰ থাৰ্ড চ্যাপ্টাৰ আছে পেয়াৰ অফ লিনিয়াৰ ইকুৱেশন এই টপিকটো যদি শিকি ল'ব পাৰিছে মোৰ বোধহয় হৈ যাব আৰু ঠিক আছে
তাৰ বাহিৰে বহুত বেছি মাথা মাৰি থাকি লাভ নাই কম সময়ত এটাই টপিক এই টপিকটোৰ পৰা কেতিয়াবা কেৰ ভ্যালু ওলাব দিয়া গণিত কিছুমান আহে সো গণিতৰ এক্সাম্পল আছে যদি মই দেখুৱাব পাৰিলোহেতেন বাৰু যি নহওক তো টপিকটো বুজি পাইছে টপিকটো পাৰে যদি ইউটিউবত আপোনালোকে সাৰ্চ কৰি চাব পাৰে যে কেনেকৈ সাৰ্চ কৰিব এটোৱে সাৰ্চ কৰি দিব চেপ্টাৰটোৰ নাম লিখিব পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন তাৰ পিছত এখিনি লিখি দিব ইন্টাৰসেক্টিং লাইন কোইনসিডেন্ট লাইন প্যাৰালেল লাইন ঠিক আছে তেতিয়া হয়তো বহুত ভিডিও পাব পাৰে ওকে তিনটা চেপ্টাৰ আমাৰ হৈ গল এইবিলাক চাই থাকি কেনে সময় লছ কৰি থাকি লাভ নাই তিনটা চেপ্টাৰ হৈ গল নালাগে এইবিলাক চাব দৰকাৰ নাই বৰ্তমানৰ কাৰণে চাব পাৰিলে ভাল টাইম যেতিয়া থাকে এক্সামৰ পিছত চাই থাকিব নেক্সট আহি গলো আমি 4th চেপ্টাৰত কোৱাড্ৰেটিক ইকুৱেশ্যন ক্লাস 10 ৰ কিতাপখন লৈ আছো দেই পুনৰ কৈছো কোৱাড্ৰেটিক ইকুৱেশ্যনৰ পৰা আপোনালোকে এটাই বস্তু চাব that is nature of roots কত গল এয়া nature of roots ইয়াৰ পৰা আপোনালোকে এটো চাব আহিব পাৰে প্ৰশ্ন ওকে nature of roots মাৰি দিলে quadratic equation nature of roots বুলি ইউটিউবত মাৰি দিলে অজস্ৰ ভিডিও আহিব ধুনীয়াকৈ শিকি লব কি হয় nature of roots পৰা মানে অপচন দি দিব আপোনাৰ এইবিলাক টু ডিস্টিংক্ট ৰুট এইটো কোনো ৰিয়েল ৰুট নাই এনেকুৱা ধৰণৰ অপচন দি দিব মানে কেতিয়া টু ডিস্টিংক্ট ৰুট দুটা ভিন্ন ভিন্ন কেতিয়া আমি বীজ পাম কেতিয়া দুটা ইকুৱেল সমান সমান বীজ পাম আৰু কেতিয়া আমি কোনো ৰিয়েল নাম্বাৰ বীজ হিচাপে নাপাও ঠিক আছে এইটো টপিকৰ পৰা আহিব পাৰে এইটো টপিকক কি বুলি কোৱা হয় নেচাৰ অফ ৰুট বুলি কোৱা হয় শিকিব পাৰে এইটো টপিক এইবোৰ প্ৰশ্নৰ কথা মই কৈছিলো কেৰ ভ্যালু ওলোৱা প্ৰশ্ন যে কৈছো সেই টপিকটো শিকি ললে এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিব পাৰিব ফাইন্ড দা ভ্যালু অফ k ফৰ ইচ অফ দা ফলোইং কোৱাড্ৰেটিক ইকুৱেশ্যন দুটা কোৱাড্ৰেটিক ইকুৱেশ্যন দিয়া আছে কিন্তু ইয়াত ইকুৱেশ্যনটোত কোএফিচিয়েন্টৰ জায়গাত k লিখা আছে এই k এর ভ্যালুটো ওলাব লাগে এনেকুৱা প্ৰশ্ন দিব পাৰে আপোনাক অবজেক্টিভ কোৱেশ্যনত কাৰণ এইটো প্ৰশ্নৰ কাৰণে অপচন বনাব সহজ a b c d চাৰিটা অপচনত মই k এর চাৰিটা ভ্যালু দি দিলো 2 3 4 5 আপোনালোক ক্যালকুলেট কৰি k এর ভ্যালুটো উলিয়াই কোনটো অপচন কারেক্ট হ'ব উলিয়াব লাগে ঠিক আছে সো এনেকুৱা ধৰণৰ প্ৰশ্ন আহাৰ সম্ভাৱনা কিন্তু আছে ওকে হৈ গল আমাৰ চাৰিটা চেপ্টাৰ খতম আহি গৈছো এৰিথমেটিক প্ৰগ্ৰেছনলৈকে এৰিথমেটিক প্ৰগ্ৰেছনৰটো আপোনালোকে শিকিব লাগিব কেনেকুৱা ধৰণৰ কোৱেশ্চন মই কৈ আছো nth টাৰ্মৰ ওপৰত কোৱেশ্চন শিকিব পাৰে nth টাৰ্ম অফ এন ap এইটো টপিক ইউটিউবত মাৰি কেনে শিকি লব তাৰ পিছত মই কোৱেশ্চন কৈ আছো কোনটো হয় কোনটো ইম্পৰ্টেন্ট কোৱেশ্চন nth টাৰ্মৰ এটো ফৰ্মুলা an = a + n - 1 d বস্তুবোৰ সহজ কিন্তু জাস্ট আপোনাক শিকাই দিয়া মানুহ এজন লাগে ইউটিউবতে হক যেতে হক এই এনেকুৱা সহজ প্ৰশ্ন আহিব পাৰে ফাইন্ড দা 10th টাৰ্ম অফ দা ap দিস এই ap টোৰ 10 নম্বৰ পদটো নিৰ্ণয় কৰা কাৰণ এবোৰত অপচন দিবলে সহজ a b c d চাৰিটা অপচন দি দিল 10 নম্বৰ পদটো কি ইয়াত আহিছে 47 আপোনাক অপচনটো দি দিব 47 48 49 আৰু বলে 50 দি দিলে ঠিক আছে তো কোনটো অপচন কারেক্ট হ'ব আপুনি উলিয়াব লাগে এনেকুৱা প্ৰশ্ন বনাবলে সহজ এবোৰৰ পৰা সেই কাৰণে চাব পাৰে এটো nth টাৰ্ম টপিকটো শিকিলে এবোৰ আহি যাব তাতে ওকে নেক্সট মই এটা প্ৰশ্ন কৈ আছো এটা ভাল প্ৰশ্ন এটা আছে এইটো প্ৰশ্নৰ কথা কৈ আছো কোৱেশ্চন নম্বৰ 4 দিস ইজ এ গুড কোৱেশ্চন good মানে কি from competitive exam perspective which term of the ap this is 78 এই ap tour কোনটো পদ 78 হবো তো ইয়াতো চাৰিটা অপচন দি দিলে যে বলে 10 নম্বৰ পদটো 11 নম্বৰ পদটো 12 নম্বৰ পদটো 13 নম্বৰ পদটো কোনটো পদ 78 হবো উলিয়াব লাগে হবো এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ কম্পিটিটিভ এক্সামত আহিব পাৰে কাৰণ এবোৰত কোৱেশ্চন বনাব পাৰি বাকিবোৰ সময় থাকিলে চাব পাৰে নাথাকিলে আৰু উপায়টো নাই বৰ্তমানৰ কাৰণে পিছত শিকি লব বস্তুবোৰ ইন্টাৰেষ্টিং কিন্তু এবাৰ জানিলে সো আপোনালোকে পাৰিলে 7 ৰ পৰা 10 লৈকে পিছত গুটেইখিনি ম্যাথছ কৰি থব জীৱনৰ কাৰণে এটা নতুন স্কিল এটা আহি যাব সাম অফ ফাৰ্স্ট nth টাৰ্ম শিকিব পাৰে কিন্তু nth টাৰ্মটোতকে nth টাৰ্মটো বেছি ইম্পৰ্টেন্ট নেক্সট হেতু হৈ গলে এটো শিকিব পাৰে সাম অফ দা ফাৰ্স্ট n টাৰ্মছ অফ এন ap প্ৰথম n টা পদৰ যোগফল এটো শিকিব পাৰে জাস্ট ফৰ্মুলা এটা আছে বস্তুবোৰ ইজি হয় তান নহয় তো ইয়াৰ পৰা আপোনালোকে কিছুমান প্ৰশ্ন কৰিব পাৰিব যেনে ধৰক এটা এপি দিয়া আছে এটো এপিৰ
2 7 12 এনেকৈ গৈ আছে 10 নম্বৰ পদলৈকে গোটেইকেইটা পদৰ যোগফল ওলাব লাগে এই ফৰ্মুলাটো ইউজ কৰিলে একদম ইজিলি ওলাই যাব ইয়াৰ ভিতৰত প্ৰশ্ন কিছুমান আছে এনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান আহে মই কৈ আছো কেনেকুৱা ধৰণৰ মই পালে কৈ আছো প্ৰশ্নটো এইবোৰ প্ৰশ্ন find the sum of first 40 positive integers divisible by 6 6 ৰে বিভাজ্য হোৱা প্ৰথম 40টা ধনাত্মক ইন্টিজাৰ অখণ্ড সংখ্যাৰ যোগফল নিৰ্ণয় কৰিব লাগে এনেকুৱা প্ৰশ্ন আহিব পাৰে বা সিম্পলি এনেকুৱা আহিব পাৰে প্ৰথম 100টা অযুগ্ম সংখ্যাৰ যোগফল নিৰ্ণয় কৰা ঠিক আছে এনে ধৰণৰ প্ৰশ্ন আহিব পাৰে এইবোৰ প্ৰশ্ন বনাব পৰা যায় কম্পিটিটিভ এক্সামৰ কাৰণে এইটো প্ৰশ্ন আছিল কৰবাত যে অযুগ্ম সংখ্যাবোৰৰ যোগফল নিৰ্ণয় কৰা এনেকুৱা ধৰণৰ প্ৰশ্ন বলে প্ৰথম 20টা অযুগ্ম সংখ্যাৰ যোগফল নিৰ্ণয় কৰা বুজি পাইছে এইবিলাকো আহিব পাৰে এটো ফৰ্মুলা আপোনালোকে জানে sum of first n positive integers দেখিছেও চাগে এনেকুৱা প্ৰশ্ন আহে যে প্ৰথম 50টা মানে 1 ৰ পৰা 50 লৈ গোটেই কিটা ধনাত্মক সংখ্যাৰ যোগফল নিৰ্ণয় কৰা এনে ধৰণৰ প্ৰশ্ন দেখিছে এইটো টপিকৰ পৰা আহে এই প্ৰশ্নবোৰ sum of n term কি sum of n terms of an ap ঠিক আছে মই কৈ দিছো আগত ওকে পাঁচটা চ্যাপ্টাৰ খতম ইমান কৰিলে হ'ব ইয়াতকে বেছি আৰু মাথা মাৰি থাকিব নালাগে ট্ৰায়াঙ্গল স্কিপ মাৰি দিয়ক ট্ৰায়াঙ্গল চাব ক্লাস 10 ৰ পৰা নাচাব চাব পাৰিলে ভাল এতিয়া কিন্তু আৰু টাইম লছ কৰি থাকি লাভ নাই এইবিলাকত বুজি পাইছে ট্ৰায়াঙ্গলৰ টাইম লছ কৰি থাকি লাভ নাই ক্লাস 10 ৰ ট্ৰায়াঙ্গল স্কিপ মাৰি দিয়ক ট্ৰায়াঙ্গল ক্লাস 10 ৰ পৰা চাবলে নাযাব 7/8 ৰ পৰা চাব পাৰে 7/8 ৰ কিতাপখনো আমি চাই লম লগতে কিমান মিনিটৰ ভিডিও হল 16 মিনিটৰ ভিডিও হল বাৰু জি নহক নাজানো বৰ হৈছে নে কি হৈছে কিন্তু কৰি গৈ আছো আৰু চাই গৈ আছো আমি কিতাপখন চকু ফুৰাই আছো কিতাপত কি আছে হ'ব ট্ৰিগনোমেট্ৰি আছে ট্ৰিগনোমেট্ৰিটো শিকিব পাৰিলে ভালে এতিয়া আচ্ছা এটো কোঅৰ্ডিনেট জিওমেট্ৰিত আহিছো আমি ন কোঅৰ্ডিনেট জিওমেট্ৰিও ইয়াৰ পৰা চাই বৰ বিশেষ লাভ নাই তথাপি ইয়াৰ ডিসটেন্স ওলাব দিব পাৰে ডিসটেন্স ফৰ্মুলাৰ ওপৰত কৰিব পাৰে ডিসটেন্স ফৰ্মুলাটো কৰি দিব ডিসটেন্স ফৰ্মুলা সো ইউটিউবত সার্চ কৰিব ডিসটেন্স ফৰ্মুলা অফ কোঅৰ্ডিনেট জিওমেট্ৰি ভিডিও এটা চাই দিব উইথ কোশ্চেন প্ৰ্যাকটিস টান নহয় দিও ইজি হয় দেখাত টান লাগে এইবিলাক প্ৰথম ওপৰে ওপৰে চালে এইবিলাক কোশ্চেন ইমান কৰি থাকি লাভ নাই এই সিম্পল এই এক নম্বৰ কোশ্চেনটো কৰি যাব যে ফাইন্ড দ্য ডিসটেন্স বিটুইন দ্য ফলোইং পেয়ার অফ পয়েন্টস এইটো পয়েন্ট আৰু এইটো পয়েন্টৰ মাজত দূৰত্ব কিমান কোঅৰ্ডিনেট জিওমেট্ৰিত এইটো পয়েন্ট আৰু এইটো পয়েন্টৰ মাজৰ দূৰত্ব কিমান সিম্পল এনেকুৱা প্ৰশ্ন আহিব পাৰে ক্লিয়াৰ বাকি এইবিলাক চাই থাকি লাভ নাই এইবিলাক টাইম লছ কৰি লাভ নাই এইবিলাক বুজাব লাগিব সময় লাগিব বুজাওতে আৰু দৌৰাদৌৰিকে শৰ্ট ট্ৰিক মাৰিব গলে এক্সামত কামত নাহে বাকি এইবিলাক চাব নালাগে হৈ গল আমাৰ কোঅৰ্ডিনেট জিওমেট্ৰি লৈকে ট্ৰিগনোমেট্ৰি সব ধুনিয়া চ্যাপ্টাৰ বুজিব পাৰিলে খুবেই ভাল কিন্তু সময় যদি কম আছে স্কিপ মাৰি দিয়ক কোশ্চেন নিদিব পাৰে কি ঠিক আৰু যদি কোশ্চেন দিয়ে এটা কোশ্চেন আহিব হাইট এন্ড ডিসটেন্সৰ পৰা ট্ৰিগনোমেট্ৰি যেটো সেকেন্ড চ্যাপ্টাৰ আছে আমাৰ হাইট এন্ড ডিসটেন্স এপ্লিকেশন অফ ট্ৰিগনোমেট্ৰিৰ প্ৰয়োগ তাৰ পৰা এটা প্ৰশ্ন আহাৰ সম্ভাৱনা থাকে কিন্তু সেই প্ৰশ্নটো কৰিব লাগিলে ট্ৰিগনোমেট্ৰিটো ভালকে বুজি পাব লাগিব ৰাইট এংগল ট্ৰায়াঙ্গলৰ কনসেপ্ট বুজি পাব লাগিব এই কাৰণে পটককে কম সময়ত এখিনি কৰাটো সম্ভৱ নহয় এখিনি স্কিপ মাৰি দিয়ক কথা নাই সাৰ্কেলস 10 ৰ পৰা নাচাব সাৰ্কেলসৰ আপুনি এবিলাক চাব পাৰে বাৰু তথাপিও 10 ৰ সাৰ্কেলস বহুত বেছি চাই লাভ নাই লোৱাৰ ক্লাছৰ সাৰ্কেল চাব লাগে এৰিয়া এন্ড পেৰিমিটাৰ অফ সাৰ্কেলস এৰিয়া এন্ড সাৰ্কামফাৰেন্স অফ সাৰ্কেল লোৱাৰ ক্লাছৰ যেবোৰ চ্যাপ্টাৰ আছে সেইবোৰ চাব লাগে ঠিক আছে ওকে বাকি 10 ৰ পৰা সাৰ্কেল চাব নালাগে মানে সময় কম হিচাপত কৈছো সারফেস এৰিয়া এন্ড ভলিউম গোটেই কিতাপখন কৰিব গলে আপোনালোকৰ বহুত সময় যাব মোৰ তাত এটা সারফেস এৰিয়া এন্ড ভলিউমৰ ভিডিও এটা বনোৱা আছে বহুত আগৰ ভিডিও আৰু সাৰ্কেলৰো এটা ভিডিও বনোৱা আছে আগৰ ভিডিও বৰ্তমানৰ নহয় 2020-21 তে বনোৱা ভিডিও সো যদি আপোনালোকে বিচাৰে মই ভিডিওটো আপলোড কৰি দিম খালি অডিওটো অকনমান একদম বুজি না পায় তেনেকুৱা নহয় বাট ইটস নট ভেৰি স্মুথ যে আপোনালোকে বিৰাট আৰামছে শুনি থাকিব পাৰিব পডকাষ্ট শুনাৰ দৰে হেনেকুৱা অডিও নহয় অডিও কোৱালিটি তেতিয়া লো আছিল কম আছিল 2020-21 তে লকডাউনৰ সময়ত বনোৱা ভিডিও আছে সাৰ্কেলৰ আৰু এটো কি বুলি কয় সারফেস এৰিয়া
ইউটিউবত মই দিয়া নাই মই পেইড ক্লাছত কৰাইছিলো ভিডিওটো মই এইটো ইউটিউবত আপলোড কৰি দিম যদি আপোনালোকক লাগে সাৰ্কেল আৰু সাৰফেস এৰিয়া এণ্ড ভলিউমৰ ভিডিওটো ঠিক আছে ক'ব আপোনালোক কমেন্ট সেকশনত যদি ইয়ালৈকে ভিডিওটো চাই আছে তাৰ পিছত কি আহিল ষ্টেটিষ্টিক্সটো মই কম যে 10 ৰ ষ্টেটিষ্টিক্স বহুত বেছি চাই লাভ নাই সিম্পলি আপনি মিন মিডিয়ান মোড কভাৰ পৰা চাই ল'ব ইউটিউবত মাৰি হওক কভাৰ পৰা হওক মিন মিডিয়ান আৰু মোড ইউটিউবত মাৰি কেনে এই টপিকটো চাই ল'ব ষ্টেটিষ্টিক্সৰ হৈ যাব বাকি এটা সময় লছ কৰি থাকি লাভ নাই probability আহিল probability চ্যাপ্টাৰটো সহজ কিন্তু প্ৰশ্ন খুব কমেই দেখা যায় গতিকে বৰ্তমানৰ কাৰণে probabilityটো বাদ দিব পাৰে কেইটা টপিক হল আমাৰ 8টা মান টপিক হল চাগে হ'ব নেক্সট চ্যাপ্টাৰ probability আছে ওকে সো 10 ৰ ইমানখিনিয়ে মই এবাৰ 10 ৰ কি আছিল ৰিকেপ কৰি দিম যদি ভিডিওটো দীঘল হৈ গৈ আছে একো নাই মই ৰিকেপ এবাৰ কৰি দিও তাৰ পিছত আমি 7 ৰ কিতাপখন চাম 8 ৰ কিতাপখন চাম 7 আৰু 8 ত ডিটেইলছত নাচাও কিতাপখন জাস্ট কন্টেন্ট কেটা চাই লম কন্টেন্টত মই আপোনাক কৈ দিম আৰু 7 8 ৰ কিতাপ পঢ়িবলৈ সময় ইমান নালাগে এটা চ্যাপ্টাৰ আপুনি 2 ঘণ্টা 3 ঘণ্টা 3 ঘণ্টাত আপুনি ধুনীয়াকৈ ফিনিশ কৰি দিব পাৰে এটা বহাতে আৰু জনে প্ৰেক্টিস কৰি আছে হেতু 1 ঘণ্টাতে কৰি দিব তো 7 8 ৰ বস্তুখিনি চাম হেখিনি সহজ হয় টান নহয় বাৰু জি নহক 10 ৰ কি চালো মোস্ট প্ৰবাবলি আপোনালোকে যদি নোট কৰি গৈছে ভাল কথা এনে মই কি কলো অলপ জি মনত পৰে প্ৰথম চ্যাপ্টাৰটোৰ পৰা এলসিএম এইচসিএফ ৰ কনসেপ্টৰ কথা কলো হয়নে সেকেন্ড চ্যাপ্টাৰটোৰ পৰা কি কলো সেকেন্ড চ্যাপ্টাৰৰ পৰা আপোনালোক কি কলো হেই কথা জিৰোজ পলিনোমিয়াল আছিল তো পলিনোমিয়ালছ ডিগ্ৰীৰ কথা কৈছো ডিগ্ৰী অফ পলিনোমিয়াল আৰু জিৰোৰ পলিনোমিয়াল জিৰোজ তাৰ পিছত সাম অফ জিৰোজ product of zeros কোনবাই যদি কৈ দিয়ে জিৰোৰ গ্ৰাফ কেডাল কেনেকুৱা অলপমান চাই লব হেতু কেইটা বিন্দুত কটাকটি কৰে লিখি থৈ দিয়ক কেইটা বিন্দুত কটাকটি কৰে কভাৰ পৰা শিকে যদি এই প্ৰশ্নটো সুধিব পলিনোমিয়াল এটা দিয়া থাকিব কেইটা বিন্দুত কটাকটি কৰে হেতুৱে প্ৰশ্ন আহে থাৰ্ড আছিল পেয়াৰ অফ লিনিয়াৰ ইকুৱেশনৰ পৰা আমি কোইনসিডেন্ট লাইন ইন্টাৰসেক্টিং লাইন আৰু প্যাৰালেল লাইনস কেতিয়া হয় সেই বিষয়ে আমি পঢ়িব লাগে फोर्थ चैप्टर আছিল আমাৰ quadratic equationৰ পৰা আমি কি পঢ়িব লাগে nature of roots ঠিক আছে ফিফথ चैप्टर আছিল আমাৰ AP arithmetic progression তাৰ পৰা আমি কি শিকিম nth টাৰ্ম শিকিম আৰু লগতে sum of n terms নেক্সট কি কলো AP ৰ পিছত কিবা কৈছো নেকি AP ৰ পিছত ট্ৰায়াঙ্গল স্কিপ মাৰিব দিছিলো কোঅৰ্ডিনেট জিওমেট্ৰি ডিসটেন্স ফৰ্মুলা দেখিছে এই গুটেই গেটাৰ অকল ডিসটেন্স ফৰ্মুলাটো চাব সেকশন ফৰ্মুলা এতিয়া চাই লাভ নাই ট্ৰিগনোমেট্ৰি যদি আগত চোৱা নাই বাদ দিয়ক এপ্লিকেশন অফ ট্ৰিগনোমেট্ৰি বাদ দিয়ক সাৰ্কেলস আপোনালোকক কৈছো যে ভিডিও আছে মোৰ তাত অকনমান আগৰ ৰেকৰ্ডিং সো কোৱালিটি অকনমান কম কিন্তু বুজি পায় প্ৰবলেম নাই যদি লাগে মই আপলোড মাৰি দিম areas related to circle দুইটা এটা চ্যাপ্টাৰ কৰি আপলোড কৰা দি দিব পাৰিম সাৰফেস এৰিয়া এণ্ড ভলিউমৰ ভিডিও বনাই থোৱা আছে মোৰ তাত ষ্টেটিষ্টিক্স ইয়াৰ পৰা বহুত সময় লছ কৰি লাভ নাই ইউটিউবত মাৰি দিয়ক মিন মোড মিডিয়ান এটা সৰু ভিডিও চাই দিব probability সময় থাকিলে চাব আদাৰৱাইজ বাদ দিব 10 আছিল ইমানখিনি আহক এতিয়া আমি বেলেগ ক্লাস এটালৈকে যাও এটো কোনটো ক্লাস এটো আমাৰ 7 লৈকে যাও আহক 7 ৰ পৰা শিকিব পাৰে দে জিওমেট্ৰি এবোৰ বস্তু 10 ৰ পৰা শিকাতকে 7 ৰ পৰা শিকক 8 ৰ পৰা শিকক ধুনিয়া ওকে আহিছো আমি 7ত ডাইৰেক্ট আহিব আপোনালোকে লাইনস এণ্ড এংগলস ডাইৰেক্ট কলৈকে আহিব লাইনস এণ্ড এংগলস প্ৰথম চ্যাপ্টাৰ কেটা চাই থাকি লাভ নাই প্ৰশ্ন নাহে ইমান সহজ প্ৰশ্ন নাহে ঠিক আছে যদি প্ৰশ্ন আহে লাইনস এণ্ড এংগলসৰ পৰা আহিব পাৰে ট্ৰায়াঙ্গল চাই দিব পাৰে ট্ৰায়াঙ্গল এণ্ড ইটস প্ৰপাৰ্টি ঠিক আছে কম্পেয়াৰিং কোৱান্টিটিজ চাব পাৰে 7 ৰ যেটো কম্পেয়াৰিং কোৱান্টিটিজ চ্যাপ্টাৰ ইয়াতে আপোনালোকৰ পার্সেন্টেজ প্রফিট এন্ড লস আৰু অকনমান সিম্পল ইন্টারেস্টৰ বিষয়ে দি দিয়া আছে ঠিক আছে চাব পাৰে পেৰিমিটাৰ এণ্ড এৰিয়া চাব পাৰে ঠিক আছে ওকে এক্সপোনেনশিয়েল পাৱাৰটো কি থব পাৰে দে এক সেকেন্ড মোৰ ফোন এটা আহিছে ওকে ফোন এটা আহিছিল ভিডিওটো সাগে ডিসকানেক্ট হৈ গল ওকে সো জি সকলে চাই আছে এতিয়ালৈকে এক সেকেন্ড ভিডিওটো ডিসকানেক্ট হৈ গল তো আদাৰৱাইজ মই জেনাৰেলি কি কৰো এডিট নকৰো ভিডিওবোৰ এডিট কৰিব গলে আকৌ টাইম লাগে
ওৱান টেকত ভিডিঅ' লওঁ ৰ আপলোড মাৰি দিওঁ জেনেৰেলি মই সেইটো কৰোঁ তেতিয়া টাইম সেভ হৈ যায় এডিট কৰোঁতে আদাৰৱাইজ মাৰ্জ কৰোঁতে কিবা কৰোঁতে কাটোতে মেলোতে বহুত টাইম গুচি যায় কিন্তু দুৰ্ভাগ্যক্ৰমে এতিয়া কি হৈ গ'ল ফোনটো অহাৰ পিছত মই পজ টিপিব লাগে ষ্টপ ৰেকৰ্ডিঙত টিপি দিলোঁ ভিডিঅ' ডিছকানেক্ট হৈ থাকিল যি হওক চাওঁ এতিয়া কি কৰোঁ দুটা পাৰ্টত আপলোড কৰোঁ নে কি কৰিব পাৰি ওকে সো আমি কি কৈ আছিলোঁ যে ক্লাছ 7 শিকি আছিলোঁ লাইনছ এণ্ড এংগলছ তাৰ পিছত হৈ গ'ল ট্ৰায়াংগল এণ্ড ইটছ পেৰামিটাৰ ক্লাছ 7 এইটো শিকিব কম্পেয়াৰিং কোৱান্টিটি শিকি ল'ব যদি টাইম থাকে পেৰিমিটাৰ সৰু সৰু চেপ্টাৰ এইবোৰ টান নহয় এক্সপনেন্স এণ্ড পাৱাৰটো এক্সামৰ আগত নহ'লেও পিছত কেতিয়াবা শিকি ল'বচোন এক্সপনেন্স এণ্ড পাৱাৰৰ কনচেপ্টবোৰ শিকাটো জৰুৰী এইকাৰণে জৰুৰী এইটো কনচেপ্ট বহুতে নাজানে কাৰণে কি হৈ যায় যে বেলেগ টপিক এটা বুজাই থাকোতে এক্সপনেন্স এণ্ড পাৱাৰৰ কনচেপ্ট নথকা কাৰণে ক্যালকুলেশনত দিগদাৰ পায় সেইকাৰণে এতিয়া নহলেও এক্সামৰ পিছত হলেও যেতিয়া হওক শিকি থৈ দিব পিছতো যদি ম্যাথ শিকিম বুলি ভাবিছে ঠিক আছে বাকিখিনি বৰ্তমানৰ কাৰণে বাদ দিব পাৰে ওকে এবাৰ আহিছো আমি 8ৰ কিতাপখনলৈ 8ৰ কিতাপতো আপুনি কি পঢ়িব 8ৰ কিতাপৰো যেটো কম্পেয়াৰিং কোৱান্টিটিজ চেপ্টাৰটো আছে 8ৰ পৰা পঢ়ি থৈ দিব পাৰে এটো পঢ়ি থৈ দিব ঠিক আছে কম্পেয়াৰিং কোৱান্টিটিজ পঢ়ি দিব এটো আৰু কি আছে মেনচুৰেশন পঢ়ি দিব ইয়াৰো এক্সপনেন্স এণ্ড পাৱাৰ খিনি এতিয়া নহলে এক্সামৰ পিছত হলে যেতিয়া মন যায় পঢ়ি দিব প্ৰপৰচনৰ কথা পঢ়িব পাৰে প্ৰপৰচন ইম্পৰ্টেন্ট এটো মই ইম্পৰ্টেন্ট বুলিয়ে কৈ দিলো হ'ব প্ৰপৰচন ঠিক আছে সো এইটোৰ পৰা বৰ্তমান এইখিনি পঢ়িলে হৈ যাব I hope মই আপোনালোকক বহুত বেছি বস্তু দি দিয়া নাই বহুত বেছি কন্টেন্ট দি দিয়া নাই যে চাবলে অসম্ভৱ হৈ যাব সো যিখিনি দিছো I hope চাব পাৰিব চাওক লগতে নাম্বাৰ সিস্টেমটো কভাৰ পৰা পঢ়ি দিব নাম্বাৰ সিস্টেমত মই বহুত বেছি মানে ফোকাস কৰি কিনে লিখা নাই একো কভাৰ পৰা পাৰিলে নাম্বাৰ সিস্টেমটো পঢ়ি দিব নাম্বাৰ সিস্টেমটো যিখিনি দৰকাৰী বস্তু ঠিক আছে সো কিবা ডাউট থাকিলে জনাব ভিডিও চাই ভাল পাইছে যদি বন্ধুবৰ্গক শেয়াৰ কৰিব চেনেলটো অকনমান গ্ৰো হ'ব ভাল লাগিব নতুন ভিডিও বনায়ও ভাল লাগিব তেতিয়া ঠিক আছে আৰু কি কম ইমানখিনিয়ে কথা ভালকে পঢ়ি যাওক যিখিনি সময় আছে প্ৰপাৰ ইউটিলাইজ কৰিলে ভাল হ'ব এক্সাম ওলাই যাব বঢ়িয়াকে থ্যাংক ইউ সো মাচ ইয়াতে এৰিছো আজিৰ ভিডিওটো শেষ কৰিছো থ্যাংক ইউ